తిరుమల లడ్డు కూడా నాసిరకం వెంకటేశ్వర స్వామి పవిత్రతను దెబ్బతీశారు. అన్న దానంలో క్వాలిటీ ఆఫ్ ఫుడ్ లేకుండా చేశారు. దేవుని దగ్గర పెట్టే ప్రసాదం అపవిత్రం చేసే విధంగా ఎనిమల్ ఫ్యాట్ కూడా వాడారని, ఏది గీకు బదులు. দেশৰ হিন্দু চেতনাত বৃহৎ আঘাত। প্ৰসিদ্ধ তীৰ্থস্থানৰ প্ৰসাদত গো গাহৰিৰ চৰ্বি। পবিত্ৰ তিৰুপতি লাড্ডুত গো গাহৰিৰ চৰ্বি আৰু মাছৰ তেল ব্যৱহাৰৰ ভয়ংকৰ অভিযোগে উত্তাল কৰিছে সমগ্ৰ দেশ। সনাতনী হিন্দুৰ চেতনাত বৃহৎ আঘাত সনা এই অভিযোগ কেন্দ্ৰ কৰি অন্ধ্ৰপ্ৰদেশৰ লগতে সমগ্ৰ দেশতে বৃহৎ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। পূজনীয় তিৰুপতি বালাজী মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা লাড্ডুত লাখ লাখ হিন্দু ভক্তই পৰম ভক্তিৰে সেৱন কৰে আৰু ভক্তিৰ স্থলতে সংঘটিত এনে ভয়ংকৰ হিন্দু ধৰ্ম বিৰোধী কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। হিন্দু ধৰ্ম আৰু সংস্কৃতিক ভ্ৰষ্ট কৰাৰহে ষড়যন্ত্ৰ যেন এক গুৰুত্বৰ অভিযোগ আনিছে স্বয়ং অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। ৰাজ্যখনৰ NDA বিধায়কসকলৰ এখন বৈঠকত মুখ্যমন্ত্ৰী নাইডুৱে তেওঁৰ পূৰ্বসূৰী YS জগনমোহন ৰেড্ডীৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে এই অত্যন্ত স্পৰ্শকাতৰ অভিযোগটো আনে। মুখ্যমন্ত্ৰী নাইডুৰ অভিযোগ, পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত শ্ৰী ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদত মিহলোৱা হৈছিল পশুৰ চৰ্বি। এই চাঞ্চল্যকৰ অভিযোগৰ পিছতে মুখ্যমন্ত্ৰী নাইডুক সমৰ্থন কৰি তেলেগু দেশম দলে গুজৰাটস্থিত এক আগশাৰীৰ পশুধন পৰীক্ষাগাৰৰ এখন প্ৰতিবেদন ৰাজহুৱা কৰে। প্ৰতিবেদনত মন্দিৰৰ লাড্ডুৰ বাবে ব্যৱহাৰ কৰা ঘিউৰ নমুনাত গৰু আৰু গাহৰিৰ চৰ্বি আৰু মাছৰ তেল থকাৰ কথা নিশ্চিত কৰা হৈছে। গুৰুত্বৰ অভিযোগ লৈ দেশজুৰি তুমুল বিতৰ্ক। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা পৰ্বতো বিতৰণ হৈছিল তিৰুপতিৰ লাড্ডু। স্পৰ্শকাতৰ বিষয়টোক লৈ সমাজৰ বিভিন্ন স্তৰৰ লোকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। হিন্দু ধৰ্মৰ এখন অতি উচ্চ তথা পবিত্ৰ তীৰ্থস্থান তিৰুপতি মন্দিৰৰ প্ৰসাদো এনেদৰে কোনোবাই ভ্ৰষ্ট কৰিব পাৰে, তাকে লৈ ব্যথিত হৈ পৰিছে সন্ত মহন্তৰ লগতে সৰ্বসাধাৰণ হিন্দু ধৰ্মীয় লোকে। তিৰুপতি লাড্ডুৰ গুণাগুণক লৈ প্ৰশ্ন উঠিছিল দীৰ্ঘদিনৰ পৰা। গুৰুত্ব দিয়া নাছিল তিৰুমালা তিৰুপতি দেৱস্থানম বৰ্ডে। বৰ্ডৰ অধ্যক্ষ আছিল পূৰ্বৰ মুখ্যমন্ত্ৰী জগন ৰেড্ডীৰ আত্মীয়। খ্ৰীষ্টান ধৰ্মৰ প্ৰতি গভীৰ অনুকম্প থকা প্ৰাক্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ নিকট আত্মীয়ৰ নেতৃত্বতে চলিছিল মন্দিৰৰ পৰিচালনা সমিতিখন। অভিযোগ মতে প্ৰসাদ প্ৰস্তুতৰ বাবে আমদানি কৰা সামগ্ৰী, বিশেষকৈ ঘিউৰ মানদণ্ড নিম্ন খাপৰ বুলি বহুবাৰ জনোৱা হৈছিল বৰ্ডক, কিন্তু মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই কাণ সাৰ নিদিলে অভিযোগৰ প্ৰতি। NDA চৰকাৰ গঠনৰ পিছতহে সলনি হ'ল পৰিস্থিতি। নতুন চৰকাৰে কৰ্ণাটকৰ পৰা আমদানি কৰিলে গৰুৰ খাটি ঘিউ। মুখ্যমন্ত্ৰী নাইডুৰ নেতৃত্বাধীন NDA চৰকাৰৰ আমোলাত প্ৰসাদ প্ৰস্তুতৰ বাবে বিশুদ্ধ উপাদান লাভ কৰিছে মন্দিৰ কৰ্তৃপক্ষই, কিন্তু এছাম ধৰ্ম বিৰোধীয়ে কোটি কোটি ভক্তৰ বিশ্বাসত যি আঘাত সানিলে তাৰ প্ৰতিকাৰ কিবা হ'বনে? এই গুৰুত্বৰ বিষয়টোৰ পুংখানুপুংখ অনুসন্ধান কৰি দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপিত হৈছে সমগ্ৰ দেশতে।